শুনিওক সভাসদ মহাভাগৱত পদ সমস্তে শাস্ত্ৰয়ে সাৰ কলি পাপ সাগৰত বিনে কৃষ্ণ কীৰ্তনত আনমতে নাহিকে নিস্তাৰ। সেই সভাসদ বৰ্গ মহাভাগৱতৰ পদবন্ধে আমাক কি কৈছে শুনা। সমস্ত শাস্ত্ৰৰ হল মূল বিষয়বস্তু কেৱল কৃষ্ণ নাম। কলি পাপ সাগৰত কলিৰ পাপ সাগৰত বিনে কৃষ্ণ কীৰ্তনত কৃষ্ণৰ চৰণলৈ নোযোৱাকৈ আনমতে নাহিকে নিস্তাৰ। কোনো মতেৰে জীৱই সংসাৰৰ পৰা তৰি যাব নোৱাৰে যদিহে হৰি নাম কৃষ্ণ নাম আশ্ৰয় কৰা নাই। শুকদেৱ মহাজ্ঞানী তান বাক্য সত্য মানি হৰিৰ চৰণে দিয়া চিত্ত আন ধৰ্ম কৰ্ম যত তেজি সাধু প্ৰসংগত কৃষ্ণ কথা পিয়া প্ৰতিনিত। আন ধৰ্ম আন কৰ্ম যিমান বিলাক আছে সকলোবিলাক ত্যাগ কৰি সাধু প্ৰসংগত কৃষ্ণ কথা পিয়া প্ৰতিনিত। প্ৰত্যেক দিনাই সাধুৰ সংগত কৃষ্ণ কথা পান কৰা। নমো নমো কৃষ্ণ দেৱ তজু পাৱে কৰো সেৱ মোক আখি পাইলা অন্ত কালে কেশচয় পকি গৈলো দন্ত সব জীৰ্ণ ভৈল সতুৰা সতুৰি ভৈল চাল। নমো নমো কৃষ্ণদেৱ সেইজন ঈশ্বৰ কৃষ্ণৰ চৰণ কমলত সেৱা নিবেদন কৰা হৈছে। মোক আখি পাইলে অন্তকাল হে গুৰুদেৱ মোৰ আহি অন্তকাল উপস্থিত হৈছে। পৰীক্ষিতে কৈছে কেশচয় পকি গৈল দন্ত সব জীৰ্ণ ভৈল সতুৰা সতুৰি ভৈল ছাল। যে জীৱৰ শৰীৰটোৰ বিনাশ হয়, চুলি পকি যাব, দাঁত সৰি যাব, ছালখন সতুৰা সতুৰি হব। এই বুলি পৰীক্ষিতে শুকগুৰুৰ চৰণত সেৱা নিবেদন কৰিছে। শুকগুৰুৱে পৰীক্ষিতক বুজনি দিছে আৰু গুৰুজনাই আমি সমস্ত জনাকে ছবিখন দ্বিতীয় স্কন্ধত সুন্দৰভাৱে দৰ্শন কৰাইছে যে শৰীৰৰ বিনাশ আছে, আত্মাৰ বিনাশ নাই। এইটোৱে পৰম সত্য। নয়নে বহয় নীৰ শৰীৰনো হিকে থিৰ বাক্যবাৰ নবজাই ভাল জীৱন ধনৰ আশ তথাপি নেহিকে নাশ নিচিন্দয় মোহ মায়া জাল। এই ৰামে আবে কেনে শৈবে মূৰ কেতি ক্ষণে কাল চুৰ পৰমায়ু হৰি লৈয়া যাই জানি কৃষ্ণ কৃপা কৰা নিজ দাস বুলি ধৰা মোৰ বন্ধু আন নাই নাই। তোমাৰ ভক্তৰ সংগ তজু কথা শুনো ৰংগে মুখে লৈব তজু গুণ নাম এহি বাঞ্ছা সিদ্ধি শৌক যত সামাজিক জন নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম ৰাম ৰাম।
কবিজনাই ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিছে। জীৱন ধনৰ আশ তথাপি নুহিকে নাশ নিচিন্দয় মোহ মায়া জাল। যেতিয়ালৈকে ঈশ্বৰৰ চৰণলৈ আমি নাযাম তেতিয়ালৈকে জীৱন যাপন কৰিবলৈ ধনৰ আশা আমি ত্যাগ কৰিব নোৱাৰো। তথাপি নুহিকে নাশ নিচিন্দয় মোহ মায়া জাল। মোৰ ধন মোৰ জন মোৰ মাটি মোৰ বাৰী আদিৰ মাজত থকা মানে মোহ মায়াৰ পৰা পৰিত্ৰাণ পাব নোৱাৰা। যেতিয়া ভকতৰ সংগ আশ্ৰয় তেতিয়া মায়া মোহৰ পৰা অকণমান এখোজ দুখোজকৈ জীৱই আঁতৰি আহিব পাৰিব। এনেকৈ গুৰুজন বস্তুৱে সেৱাভাগি নিবেদন কৰিছে। আমি সমস্ত জনাৰ চৰণ কমলত জ্ঞান প্ৰদান কৰিছে, আদৰ্শ দৰ্শন কৰাইছে। আমিও এইখিনিলৈকে আপোনাসৱ মহামহন্তৰ আজ্ঞা শিৰোগত কৰি কৃষ্ণ কথাৰ মাধ্যমেৰে আপোনাসৱৰ চৰণত সেৱা আগবঢ়াবলৈ যাওঁতে কায় বাক্য মন অহমম ভাৱে যি অপৰাধ ৰৈ গ'ল আপোনাসৱ মহামহন্তে আমাক ক্ষমা দিব। ইয়াৰ পাছত আছে বিৰাট পুৰুষৰ বিভূতি বৰ্ণন। অৰ্থাৎ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী যিজন শক্তিমন্ত সেইজনাক শাস্ত্ৰত বিৰাট পুৰুষ বুলি কোৱা হৈছে। আৰু সেই বিৰাট পুৰুষে অনন্ত কোটি ব্ৰহ্মাণ্ডখন কেনেকৈ সৃজন কৰিলে সেই সৃজনৰ বিষয়বস্তুখিনি বিভূতি হিচাপে গুৰুজনে আমাক দৰ্শন কৰাইছে। আৰু সেই বিভূতিবিলাকক ক'ত কেনেকৈ সৃষ্টি কৰিলে তাৰে বৰ্ণনা আগবঢ়াবৰ বাবে অভিশপ্ত পৰীক্ষিত ৰাজাৰ সেৱাত মহামানী শুক গুৰুৱে কথাখিনি আগবঢ়াবলৈ আগবাঢ়িছে। পদবন্ধে আমাক সিদ্ধান্ত দিছে। শুক নিগদতি ৰাজা অ শুনাম তুমি জীৱা পুছিলা আহমাত অৰ্থ নিগদতি মানে কৈ থকা শুক গুৰুৱে পৰীক্ষিত ৰাজাক কৈছে, সেই ৰাজন তুমি শুনা, তুমি আমাক যি কথা সুধিছা সেই কথাৰ বিষয়ে আমি তোমাৰ আগত অৱগত কৰিব ওলাইছো। এ ৰামে তাতো পূৰ্ব কথা এক কহিবু তোমাত ব্ৰহ্মা নাৰদৰ যিটো সম্বাদ সাক্ষাৎ। তুমি সোধা বিৰাট পুৰুষৰ বিভূতিৰ বিষয়ে মই তোমাক তাৰ এটা ইতিহাস কম যে কথাখিনি সোধা তুমিয়ে প্ৰথমজন ব্যক্তি নহয় পৰীক্ষিত। ইয়াৰ আগতেও এই প্ৰশ্ন দেৱঋষি নাৰদে তেওঁৰ পিতা ব্ৰহ্মাদেৱৰ আগত প্ৰকাশ কৰিছিল, সুধিছিল যে সেই পিতা প্ৰজাপতি ব্ৰহ্মা তুমি মোক কোৱাচোন বিৰাট পুৰুষৰ বিভূতিৰ বিষয়ে। আৰু তাকে শুক গুৰুৱে কৈছে ব্ৰহ্মা নাৰদৰ যিটো সংবাদ সাক্ষাৎ, পিতা পুত্ৰৰ যি কথোপকথন তাতো এই প্ৰশ্নই মুখ্য স্থান পাইছিল। এই ৰামে কদিনা প্ৰজাপতি চিত্ত থিৰ কৰি শুদ্ধ থানে বখি যম নিয়ম ধৰি প্ৰজাৰ কুশল চিন্তি কৰি যজ্ঞচয় কৃষ্ণৰ চৰণ চিন্তি আশা কৃপাময়।
আজিৰ পৰা বহু যুগৰ আগত এদিনাখন বিধিবৰ প্ৰজাপতি ব্ৰহ্মাই কায় বাক্য মন চিত্ত এক কৰি এক শুদ্ধ স্থানত মনক নিয়ম কৰি অষ্টাংগ যোগ সাধন কৰি যজ্ঞত ব্ৰতী হৈ আছে। ঈশ্বৰ কৃষ্ণৰ চৰণ চিন্তা কৰিছে জীৱৰ কল্যাণৰ অৰ্থে। প্ৰজাৰ কুশল চিন্তি কৰি যজ্ঞ চয়। জীৱৰ কল্যাণৰ কাৰণে ঈশ্বৰ কৃষ্ণৰ চৰণ চিন্তা কৰি আছে। আৰু ঠিক তেনে সময়তে এই ৰামে পাছে কৃষ্ণ দেৱৰ সেৱক মনোৰম ব্ৰহ্মাৰ তনয় ঋষি নাৰদ উত্তম জানিবা ক মহামুনি কৃষ্ণৰ মায়াক সেৱা কৰি সন্তোষ কৰিলা বিধাতাক। আৰু সেই সময়তে সেই স্থানত কৃষ্ণদেৱৰ একান্ত সেৱক ব্ৰহ্মাৰ পুত্ৰ দেৱঋষি নাৰদ গৈ উপস্থিত হল। আৰু উপস্থিত হৈ পিতাক সেৱা জনাইছে যে সেই পিতা বিধিবৰ ব্ৰহ্মা, তুমি মোক কবানে যে কৃষ্ণৰ মায়াৰ বিষয়ে? এই ৰামে তুষ্ট ভৈলা পিতামহ দেখি মুনিৰাজ সেহি বেলা টানে তপুছিলন তয়ে কাজ ও জগতকে কৃপা কৰি পৰম মহন্ত কৰজোৰে বিধাতাৰ আগে বিনাৱন্ত। সেই সময়তে পিতামহ সন্তুষ্ট হোৱা দেখি সেই বিধাতা, সেই বিধিবৰ ব্ৰহ্মা, তুমি মোক কোৱাচোন জগতৰ কৃপাৰ অৰ্থে মই তোমাৰ চৰণত এই সেৱাভাগী নিবেদন কৰিছো পিতা ব্ৰহ্মা, যে ভগৱন্তৰ মায়াৰ বিষয়ে তুমি মোক অকণমান বুজাই দিয়া। নাৰদ বদতি নমো দেৱ সৃষ্টি কৰ বুজায়ো ক মোক জ্ঞান সাধন সুন্দৰ জগত প্ৰকাশে কোনে কাহাত আশ্ৰয় কোনে স্ৰজে কোনে পালে কাহাত থাকয় ও কাহাৰ অধীন স্বৰূপত কিবা হয় ইখ বসংশয় মূৰ সে দিবে লাগ আছো কৈ হব কথাই আপোনাকো কহ কোন জ্ঞান দাতা গুৰুত জুপিতামহ। হে পিতা, তুমি মোক কোৱা যে জগত প্ৰকাশ হৈছে কেনেকৈ, কাৰ দ্বাৰা? জগত আশ্ৰয় হৈছে কাৰ ওচৰত? জগত সৃজন কৰিছে কোনে? জগত পালন কৰিছে কোনে? জগত ধ্বংস হৈছে কাৰ তত্বাৱধানত? কাহাৰ অধীন স্বৰূপত কিবা হয় ইষব সংশয় মূৰ চেদিবে লাগয়। এই সকলোবিলাকনো কাৰ অধীন পিতা, তুমি মোক কোৱাচোন। আৰু এটা কোৱা, তোমাকনো এই জ্ঞানটো প্ৰকৃততে দিলে কোনে? তুমি মোক যিখিনি কবা এতিয়া, তোমাকনো সেই জ্ঞান, সেই পৰম তত্ত্ব দিলে কোনে? এই সকলোখিনি তুমি মোক সুন্দৰভাৱে প্ৰকাশ কৰা সেই পিতা, তোমাৰ চৰণত আমি সেৱা নিবেদন কৰিছো। ও তজু সেব্য দেৱ কোন অধীন কাহাৰ
স্বৰূপত কিবা তুমি কহা কৰিহাৰ মোৰ মনে তুহুমাকে ঈশ্বৰ বুলি লয় তজু তপ দেখি তাতো সংশয় লাগয় পিতা ব্ৰহ্মা মোৰ মনেৰেতো ঈশ্বৰ বুলি তোমাকেই ভাবি আছিলো ইমান দিনে প্ৰকৃততে তুমি ঈশ্বৰ হয় নে নহয় তুমি তপস্যা কৰিছা মই তোমাক আহি তপস্যা কৰা দেখা পালো নিশ্চয় তুমি কোনোবা এজনক তপস্যা কৰিছা চিন্তা কৰিছা সেইজনো প্ৰকৃততে কোন আৰু সেইজনৰ বিষয়ে তুমি মোক কোৱা প্ৰকৃততে তুমি তেওঁৰ অধীন নে তেওঁহে তোমাৰ অধীন এই সকলোখিনি কথা তুমি মোক ভাঙি পাতি কোৱা পিতা এই ৰামে এতেকে তুহুমাটো কৰি আছে শ্ৰেষ্ঠ দেৱ তাতে সে ভকতি ভাবে কৰা নিতে সেৱ ও মোৰ মহাসংশয় চেদিও কৃপাময় জিমতে বুজিবু তেনে বুজাইবে লাগয় তুমি যে টপ কৰিছা মই অকনমান বুজি পাইছো যে তোমাৰ ওপৰতো কোনোবা এজন শ্ৰেষ্ঠ আছে সেই শ্ৰেষ্ঠজন তুমি মোক চিনাকি কৰি দিয়া পিতা ব্ৰহ্মা তাতে সে ভকতি ভাবে কৰা নিতে সেৱ তুমি যে ভক্তি কৰিছা ময়ো সেই ভক্তিৰ পাত্ৰ হ'ব বিচাৰো পিতা ময়ো সেই ভক্তিৰ মাজেৰে জীৱন ধন্য কৰিব বিচাৰো পিতা মোৰ মহা সংশয় তুমি ছেদ কৰা জিমতে বুজিবু তেনে বুজাইবে লাগয় মই যেনেকৈ বুজিম বুলি তুমি বুজি পাইছা সেই পিতা ব্ৰহ্মা তুমি মোক তেনেকৈ বুজালেও হ'ব এই ৰামে নাৰদৰ বাণী শুনি বিধি নিগদতি ধন্য ধন্য কৃপালু নাৰদ মহামতি মোক পুনু আখি তুমি কৃপা হে কৰিলা জাতু গোবিন্দৰ গুণ কহিবে বুলিলা নাৰদৰ বাণী শুনি বিধি ব্ৰহ্মাদেৱে নাৰদক কৈছে যে ধন্য ধন্য কৃপালু নাৰদ মহামতি তুমি প্ৰকৃততে ধন্য আৰু তোমাৰ লগতে আজি ময়ো ধন্য হৈ গলো কিয়নো তুমি আহি মোক পুনৰ সেই গোবিন্দৰ গুণ যশ প্ৰকাশ কৰাৰ তুমি সুবিধাকণ মোক প্ৰদান কৰিলা সেই দেৱঋষি নাৰদ তুমিতো ধন্য হলাই কৃষ্ণ কথা শুনিবলৈ পায় তুমিতো ধন্য হবাই কৃষ্ণ কথা শুনি কিন্তু লগে লগে কৃষ্ণ কথা প্ৰকাশ কৰিবলৈ সৌভাগ্যৱন্ত কৰি দিলা তুমি মোক সেই দেৱঋষি নাৰদ তোমাক কওঁ শুনা মহাধৰ্ম কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন এতে কেবৰ নাও শুনা শুয়াই কমন ঈশ্বৰ বুলিয়া জীৱা মানাহা আমাক ইউ সাংগে মিছা নহি কয় তজুবাক মহাধৰ্ম হল কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন আৰু সেই মহাধৰ্ম কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন তোমাক মই বৰ্ণনা কৰিম তুমি এক মন হৈ মনক সাৱধান কৰি তুমি শ্ৰৱণ কৰিবলৈ চেষ্টা কৰিবা হে দেৱঋষি নাৰদ লগে লগে মই এই কথাটো তোমাক কৈ থওঁ ঈশ্বৰ বুলিয়া জীৱা মানাহা আমাক তুমি যে মনত আমাকে ঈশ্বৰ বুলি ভাবিছা ইউ সাংগে মিছা নহি কয় তজুবাক এইটো কিন্তু একেবাৰে মিছা কথা নহয় এই ৰামে জাতু ঈশ্বৰৰ কৰ্ম আমাত কৃষ্ণ সেৱাতে খে মোৰ ইটো মহোদয়
এ ৰাম কৃষ্ণ পাদ পদ্মময়ী কৰিছো আশ্ৰয় তাতে সেয়া আমাক লোকে ঈশ্বৰ বোলয় যিহেতু মোৰ কৰ্ম সৃষ্টি কৰা ঈশ্বৰৰ কৰ্মও সৃষ্টি কৰা আৰু ঈশ্বৰৰ দায়িত্ব পালন কৰি মই সৃষ্টি কাৰ্যত ব্ৰতী হৈছো ঈশ্বৰৰ সেৱাৰ মাধ্যমেৰে সেইকাৰণে জীৱবিলাকে মোকে যে ঈশ্বৰ বুলি ভাবে হে দেৱৰ্ষি নাৰদ এইটো একেবাৰে মিছা কথা নহয় মোৰ ইষ্ট দেৱ দেৱ দৈৱ কীৰ্তনয় কৃষ্ণ বিনে সেৱৱান দেৱ নাহি কয় প্ৰজাপতি ব্ৰহ্মাদেৱে কৈছে যে মোৰ ইষ্টদেৱ দৈৱকী তনয় বুলি কৈছে যেতিয়া দেৱৰ্ষি নাৰদ আৰু ব্ৰহ্মাদেৱৰ কথোপকথন হৈছিল তেতিয়া ভগৱন্ত কৃষ্ণই দ্বাপৰ যুগত দৈৱকীৰ পুত্ৰ হিচাপে জন্ম লোৱাই নাই কিন্তু তাৰ আগতে এইবিলাক কথোপকথন হৈ আছে ব্ৰহ্মাদেৱে কৈছে যে দ্বাপৰ যুগত যেতিয়া দৈৱকীৰ পুত্ৰ হিচাপে কৃষ্ণই শ্ৰীকৃষ্ণ সগুণ শাখা ৰূপত অৱতাৰ ধাৰণ কৰিব সেই দৈৱকী নন্দন শ্ৰীকৃষ্ণই আমি সেৱা কৰি আজ্ঞা পালন কৰি থকা সেই সৰ্বশক্তিমান কৃষ্ণ তত্ত্ব সেই একেজন সেইকাৰণে ব্ৰহ্মাদেৱে কৈছে মোৰ ইষ্ট দেৱ দেৱ দৈৱকী তনয় কৃষ্ণ বিনে সেব্য আন দেৱ নাহি কয় দৈৱকীৰ পুত্ৰ শ্ৰীকৃষ্ণ সগুণ শাখা ৰূপ আৰু সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণ যি নিৰ্গুণ নিৰাকাৰ ৰূপ আমাক কোনোবাই সুধিলে আমি প্ৰত্যেকে নামটো কওঁ কিন্তু নামটোৰ আগত এটা শব্দ ব্যৱহাৰ কৰো সেইটো হল শ্ৰী যেতিয়া কোনো শৰীৰৰ পৰা এটি আত্মা ওলাই যাব তেতিয়া সেই ব্যক্তিজনৰ নামটো কাগজত লিখিবলৈ হলে নামটোৰ আগত ছন্দবিন্দু এটা দিব লগা হয় নহলে স্বৰ্গীয় বুলি লিখিব নহলে প্ৰয়াত বুলি লিখিব শ্ৰীটো নিলিখে এটা শ্ৰীটোৰ অৰ্থটোৱে হল সেইটো তত্ত্ব তালব্য হ মানে শৰীৰ তিনিটা আছে বৰ্ণ তালব্য হ যোগ ৰ যোগ দীৰ্ঘই তালব্য হ মানে শৰীৰ ৰ মানে ৰমণ কৰা দীৰ্ঘই মানে ঈশ তত্ত্ব অৰ্থাৎ পৰমাত্মা ঈশ তত্ত্ব যেতিয়া এই শৰীৰটোত সোমাই ৰমণ কৰিব তেতিয়াই এই শৰীৰটোৰ নামটোৰ আগত শ্ৰী শব্দটো ব্যৱহাৰ হয় মানে শ্ৰী শব্দৰ অৰ্থ হল কৃষ্ণ তত্ত্ব পৰমাত্মা যেতিয়া সেই পৰমাত্মা শ্ৰী তত্ত্বটো শৰীৰটো এৰি গুচি যাব তেতিয়াই এই শৰীৰটো অচেতন হৈ যায় জড় হৈ যায় সেইকাৰণে আমাক সিদ্ধান্ত দিছে যে শ্ৰী ঈশ তত্ত্বই হল চৈতন্য দেৱ কৃষ্ণ তত্ত্ব যিজন দেৱতাৰ বাহিৰে কৃষ্ণ বিনে সেব্য আন দেৱ নাহি কয় সেইজন ঈশ্বৰ কৃষ্ণ সেৱা কৰাৰ বাহিৰে সন্তুষ্ট হোৱাৰ অবিহনে জীৱই কেতিয়াও পৰম গতি লাভ কৰিব নোৱাৰে যাৰ প্ৰকাশিত ইটো সমস্তে জগত নিমিত্ত মাত্ৰকে মই কৰোহো বেকত যাৰ দ্বাৰা প্ৰকাশিত সমস্ত জগত আৰু তাতে নিমিত্ত মাত্ৰকে মই মাত্ৰ বেকত কৰি আছো এটা ব্ৰহ্মাৰ চৰিত্ৰটো যদি আমি বুজিবলৈ যাওঁ তেতিয়াহ'লে আমি ব্ৰহ্মাৰ চৰিত্ৰটো এনেকৈহে বুজি পাম কোনোবা এখন ঘৰৰ এজন ব্যক্তিয়ে যেতিয়া এটা চৰকাৰী চাকৰি পায় চাকৰিটো পোৱাৰ পাছত ধন টকা পইচাৰে যেতিয়া অকণমান ধনী হয় গাঁৱৰ ঘুকুত জেগাডোখৰ পৰা ওলাই গৈ টাউনত মাটি এডোখৰ যেতিয়া কিনি ল'ব সেই মাটিডোখৰ কিনি শিল ইটা বালি ৰদ চিমেণ্ট আদিবিলাক যোগাৰ কৰি দোকান এখনৰ পৰা কিনি আনি যেতিয়া ঘৰটো বনাবলৈ বাউণ্ডেৰী ৱাল মাৰিবলৈ যেতিয়া ব্যক্তিজনে চিন্তা কৰিব তেতিয়া এজন মিস্ত্ৰী বিচাৰে সেই মিস্ত্ৰীজনে কি কৰে মালিকজনে গোটাই দিয়া শিল বালি ইটা চিমেণ্ট ৰদ আদিবিলাকৰ জৰিয়তে এটা সুন্দৰ দেখনীয়াৰ ঘৰ তৈয়াৰ কৰে এতিয়া সেই ঘৰটো যিজনে তৈয়াৰ কৰিলে সেইজন হল ব্ৰহ্মা মিস্ত্ৰীজন
কিন্তু গিৰিহঁতজন বা মিস্ত্ৰীজনে কোনেও হিল নিজে নিজে বনাই ল'ব পৰা নাই, কোনেও বালি নিজে নিজে বনাই ল'ব পৰা নাই। মালিকজনে মাত্ৰ দোকানৰ পৰা কিনি আনিছে, পইচা দিছে, আৰু মিস্ত্ৰীজনে সেই গোটাই দিয়া বস্তুখিনি এটা সুন্দৰ ঘৰ বনাইছে। ব্ৰহ্মাৰো কামটো হ'ল সেইটোৱে, মিস্ত্ৰীৰ কামটো। কিন্তু বাকী হিল, ইটা, বালি, এই বিশ্ব ব্ৰহ্মাণ্ডখন আগতে পঞ্চভূত ভগৱন্তই সৃষ্টি কৰি থৈছে। সৃষ্টি কৰাৰ অন্ততহে ব্ৰহ্মাক সৃষ্টি কৰি দায়িত্ব দিছে, এতিয়া তোমাক মই দায়িত্ব দিলো, তুমি জীৱক সৃষ্টি কৰা, মানে একোটা শৰীৰ তুমি নিৰ্মাণ কৰা, আৰু সেই শৰীৰবিলাক কেনেকৈ চৈতন্য কৰিব লাগে সেইটো দায়িত্ব মোৰ পালন কৰা। তাৰমানে ভগৱন্তৰ ইশতত্বই ব্ৰহ্মাৰ দ্বাৰা নিৰ্মাণ কৰা ঘৰটোত, এই শৰীৰৰূপী ঘৰটোত কেনেকৈ অংগুষ্ঠ প্ৰমাণ আত্মা হিচাপে সোমাই থাকি শৰীৰটোক ইফালৰ পৰা সিফাললৈ চলাই নিব লাগে, সেইটো দায়িত্ব কৃষ্ণ তত্বৰ, সেইটো ব্ৰহ্মাৰ নহয়। এতিয়া এটা সুন্দৰ ঘৰ নিৰ্মাণ কৰাৰ পাছত সেই ঘৰটোত সোমাবলৈ আমি যিদিনা নাম কৰো, ঘৰত প্ৰৱেশ কৰিবৰ বাবে আমি ভকতক নিমন্ত্ৰণ কৰি নাম এষাৰ নকৰো জানো? কৰো। নামষাৰ কৰাৰ দিনা এই ঘৰ বনোৱা মিস্ত্ৰীজনক মাতো নে নেমাতো বাৰু? কোনোবাই মাতেনে ঘৰ বনোৱা মিস্ত্ৰীজনক? ৰং তেল যিজনে দি থৈ যাব, সেই ৰং তেল চূণ এইবিলাক সানি যিজন মিস্ত্ৰীয়ে পইচা লৈ গুচি যায়, তেওঁক মাতে নে নেমাতে? নেমাতে, পাহৰিয়ে থাকে। যিজন মিস্ত্ৰীয়ে শিল, ইটা, বালিৰে ঘৰটো বনালে, সেইজন মিস্ত্ৰীক আপোনালোকে নেমাতে। যিজন ইঞ্জিনিয়াৰে ঘৰটো ড্ৰয়িংটো দিছিলে এনেকৈ ভাল হ'ব বুলি, সেইজন ইঞ্জিনিয়াৰক ঘৰটো ড্ৰয়িং বনাই দিয়াৰ কাৰণে পইচা দিলে, সিমানতে সেইজনক পাহৰি থাকিলে। সেইজনক ঘৰত সোমাবৰ দিনা কোনো নেমাতে, মিস্ত্ৰীজনকো নেমাতে। যিজনে ৰং কৰি থৈ গ'ল, যিজনে টিং গজালি থৈ গ'ল, এজনকো নেমাতে। আৰু শাস্ত্ৰত সেই কথাটোকে কৈছে যে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। তাৰমানে সেই মিস্ত্ৰীজনে, সেই টিং গজলা কাঠৰ মিস্ত্ৰীজনে আহি কোনোদিন নকয়হি আৰু যে আপুনি ঘৰটো ললে, আমিহে বনাই দিছিলো, আমাক দেখোন ঘৰত সোমাতে নামষাৰলে নেমাতিলে, কয়হিনে কোনোবা এদিনা? নকয়হি। সেইটোৱে হ'ল শাস্ত্ৰসন্মত সিদ্ধান্তটো, যে 33 কোটি দেৱ দেৱতাই ভাগে ভাগে কৰ্ম কৰি থৈ গুচি যাব কৃষ্ণৰ নিৰ্দেশত, অৰ্থাৎ মালিকজনৰ নিৰ্দেশত। যিজনে মাটিডোখৰ কিনিলে, যিজনে ঘৰটো বনাবলৈ ইচ্ছা কৰিছে, যিজন ঘৰত থাকিব, সেইজনে নিৰ্দেশ দিছে তুমি টিং গজালিব পাৰিবানে? বোলে পাৰিম। তেতিয়াহ'লে কিমান ল'বা কোৱা? তেওঁক পইচা দিলে, টিং গজালিলে, গুচি গ'ল। বোলে তুমি পকা মিস্ত্ৰী হয়নে? বোলে হয়। তুমি এনেকৈ ঘৰটো বনাই দিব পাৰিবানে? বোলে পাৰিম। কিমান লাগিব কোৱা? তেওঁক পইচা দিলে, ঘৰ বনালে, তেওঁ গুচি গ'ল। ঘৰত যিজন থাকিব সেইজনে পইচা দি সেইকেইজনক ভাগে ভাগে পঠিয়াই দিলে, আৰু সেইকেইজনে কোনো দিন আহি তেওঁক কেতিয়াও আমনি নকৰে। সেই কথাটোকে শাস্ত্ৰই কৈছে যে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কেৱল এজন কৃষ্ণ তত্ত্ব, যিজনে ইচ্ছা কৰি সমস্ত জনাকে আবাহন কৰি আনি কৰ্ম কৰাই ল'ব পাৰে, আৰু কৰ্মৰ অন্তত তেওঁলোকক আকৌ কৰ্ম কৰিবলৈ একো সুবিধা নিদিলেও তেওঁলোকে আহি কৃষ্ণ তত্ত্বক কোনো অসুবিধা দিব নোৱাৰে, বা খং কৰিব নোৱাৰে, অহংকাৰ কৰিব নোৱাৰে, আদি আদি ব্যৱস্থাখিনি বৰ্তমানো পদে আমাক এনেকৈ সিদ্ধান্ত দিছে যে জগতৰ সৰ্বশক্তিমান সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণ তত্ত্ব যদি সন্তুষ্ট হয়, তেতিয়া সমস্ত জগত সুন্দৰভাৱে প্ৰকাশিত হৈ থাকে। যাৰ প্ৰকাশিত ইটো সমস্তে জগত নিমিত্ত মাত্ৰকে মই কৰোঁ বেকত। যাৰ কৃপাত এই জগত প্ৰকাশমান হৈ আছে, ৰৈ আছে, এই জগতত ময়ো তেওঁৰ নিমিত্ত মাত্ৰ এটি ক্ষুদ্ৰ। এই বুলি প্ৰজাপতি ব্ৰহ্মাই দেৱঋষি নাৰদৰ আগত নিজৰ মনৰ ভাৱনা সত্য বস্তু প্ৰকাশ কৰিছে। ও নমো নমো হেন ভগৱন্ত বাসুদেৱ, কায় বাক্য মনে টান পাৱে কৰো হেৱ, যাহাৰ আগত মায়া ৰৈবে ন পাৰিয়া, লাজে ভয়ে দূৰ হুয়া থাকে অন্তৰীয়া।
সেইজন ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্ত বাসুদেৱৰ চৰণ কমলত কায় বাক্য মনে সেৱা ভাগ নিবেদন কৰিছে, যাৰ আগত মায়া তিষ্ঠিব নোৱাৰে। লাজ আৰু ভয়ত মায়াই ঈশ্বৰৰ ওচৰৰ পৰা সদায় আঁতৰত থাকিব লগা হয়। তুমি সবে সেহি মহামায়াকে ভুলিলা, তাতে সেই জগত গুৰু আমাকো ভুলিলা। সেই দেৱৰ্ষি নাৰদ, তুমিও ঈশ্বৰৰ সেই মায়াত আবদ্ধ হৈ আমি ক্ষুদ্ৰজনকে জগতৰ ঈশ্বৰ বুলি তুমিও ভুল কৰি পেলালা। সেই দেৱৰ্ষি নাৰদ, যি কথা পুছিলা তাৰ লৈ পৰিছেদ সবে কৃষ্ণময় ইটো কৈলো সত্য ভেদ। তুমি যি কথা মোৰ পৰা জানিব বিচাৰিলা, এই কথা তোমাৰ আগত মই প্ৰকাশ কৰিছো। শুনা দেৱৰ্ষি, যে সকলো কৃষ্ণময় ইটো কৈলো সত্য ভেদ। এই সত্যটো হল যে সৰ্বত্ৰ কেৱল কৃষ্ণময়। 4 বেদে 14 শাস্ত্ৰে কৃষ্ণকে কহয়, কৃষ্ণৰেখে অংশ সবে জগত নিশ্চয়। কৃষ্ণ কপাই বাক লাগি কৰে যত জাগ, তপ জপ কৰিয়া কৃষ্ণ কপাৱে লাগ। জ্ঞান পথে কৃষ্ণ কেশে সেৱে জ্ঞানী গণ, কৈলো সেহি সেব্য মূৰ নন্দেৰ নন্দন। লীলা কৰিতে পূৰ্বে প্ৰকৃতি সৃজিলা, মায়া গুণ দ্বাৰে ইটো ব্ৰহ্মাণ্ড কৰাইলা। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে কেৱল কৃষ্ণৰ কথাই কৈ আছে। আৰু কৃষ্ণৰেখে অংশ সবে জগত নিশ্চয়। চেদজ অন্দজ উদ্ভিদজ আৰু জৰায়ুজ সমস্ত কেৱল কৃষ্ণৰ অংশ। কৃষ্ণক পাবৰ বাবে বিভিন্নজনে যজ্ঞ কৰে, বিভিন্নজনে তপ কৰে, জপ কৰে কৃষ্ণক পাবৰ বাবে। আকৌ জ্ঞান পথে জ্ঞানীগণে কৃষ্ণক পাবলৈ আগবাঢ়ে। কৈলো সেহি সেব্য মূৰ নন্দেৰ নন্দন। সেইজনে নন্দৰ পুত্ৰ শ্ৰীকৃষ্ণ, সমস্ত জগতৰ সেব্য, আৰু আমাৰো তেওঁৱে হল ইষ্টদেৱ সেব্য। লীলা কৰি তেহু পূৰ্বে প্ৰকৃতি সৃজিলা, মায়া গুণ দ্বাৰে ইটো ব্ৰহ্মাণ্ড কৰাইলা। সেইজন ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱে লীলা কৰিবৰ বাবে তেওঁ সৰ্বপ্ৰথম প্ৰকৃতিক সৃজন কৰিলে, যাৰ নাম হল প্ৰকৃতি, মায়া, মহামায়া, ভগৱতী, যোগমায়া, কালী, ভদ্ৰা, দুৰ্গা আদি যাৰ নাম। আৰু সেই মায়াৰ 3 গুণ ভগৱন্তৰ দ্বাৰা দিয়া মায়া, 3 গুণ সতগুণ, ৰজগুণ, তমগুণ। আৰু সেই 3 গুণক আশ্ৰয় কৰি মায়াই ব্ৰহ্মাণ্ড সৃজন কৰিছে। তাহাৰ ভিতৰে ভৈলা বিৰাট শৰীৰ, ঊৰ্ধ্বে 7 লোক তাতে বুজা মহাবীৰ। হে প্ৰকৃতিৰ দ্বাৰা সৃষ্টি এই ব্ৰহ্মাণ্ডৰ ভগৱন্ত বিৰাট শৰীৰে প্ৰৱেশ কৰিছে। প্ৰত্যেকৰে শৰীৰ তত্বৰ ভিতৰত ঊৰ্ধ্বে 7 লোক আৰু অধত 7 লোক, সৰ্বমুঠ 14 ভুৱন লগ লাগি বিশ্ব ব্ৰহ্মাণ্ডখন গঠিত হৈছে। সেই 14 ভুৱন ভূ ভুৱ স জন তপ মহী সত্য, অতল বিতল সুতল তলাতল, পাতাল ৰসাতল মহিতল। এই 7 লোক সপ্ত পাতাল, সৰ্বমুঠ 14 ভুৱন। আৰু 14 ভুৱন দেৱ দৈত্য মনুষ্য বিভাগী তাতে ৰৈল, 4 বৰ্ণ কৃষ্ণৰ দেহত হন্তে ভৈল। এই 14 ভুৱনৰ ভিতৰত নিজৰ নিজৰ স্থানত দেৱতাসকল, দৈত্যসকল, মনুষ্যসকলে নিজৰ নিজৰ স্থানত বসবাস কৰিলে। তাৰ পাছত কৃষ্ণদেৱৰ দেহৰ পৰা 4 বৰ্ণৰ জন্ম হৈছে। 4 বৰ্ণ মানে ব্ৰাহ্মণ,
ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ এই চতুবৰ্ণ চাৰি বৰ্ণৰ সৃষ্টি হল ভগৱন্ত কৃষ্ণৰ দেহৰ পৰা ভগৱন্ত ঈশ্বৰ কৃষ্ণ নিৰ্গুণ নিৰাকাৰ আৰু সগুণ সাকাৰ ৰূপ শৰীৰৰ মুখ পদ্মখন্তে ব্ৰাহ্মণৰ জন্ম হৈছে বাহুখন্তে ক্ষত্ৰিয়ৰ জন্ম হৈছে উৰুখন্তে বৈশ্যৰ জন্ম হৈছে আৰু চৰণখন্তে শূদ্ৰসকলৰ জন্ম হৈছে সেই সূত্ৰে শ্ৰৱণ কীৰ্তন ধৰ্ম চাৰিও বৰ্ণৰ ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চাৰিও জাতিৰে চতুবৰ্ণৰে এটাই হল ধৰ্ম সেইটো ভগৱন্তৰ নাম শ্ৰৱণ আৰু কীৰ্তন কৰা যিজন সমস্ত জনাৰে পিতৃ নিজ পিতৃ কৃষ্ণ মাত্ৰ সেব্য জগতৰ সেইজনে সকলোৰে সেব্য ইষ্টদেৱ ব্ৰাহ্মণৰ যিজন ইষ্টদেৱ কৃষ্ণ ক্ষত্ৰিয়ৰো একেজনেই পিতৃ ইষ্টদেৱ কৃষ্ণ শূদ্ৰৰো সেই একেজনেই পিতৃ ইষ্টদেৱ কৃষ্ণ আৰু বৈশ্যৰো একেজনেই পিতৃ ইষ্টদেৱ কৃষ্ণ কৃষ্ণৰ পুত্ৰ হল চাৰিজন এজন হল ব্ৰাহ্মণ এজন হল ক্ষত্ৰিয় এজন হল বৈশ্য অন্যজন হল শূদ্ৰ এই চাৰিজন পুত্ৰৰ ইষ্টদেৱ পিতৃ কেৱল কৃষ্ণ এতিয়া সেই পৰম সত্যটো বুজি নলৈ আমি সকলোৱে বোলে মই ব্ৰাহ্মণ সেইকাৰণে মই উচ্চ বংশজাত গতিকে মোৰ যিজন ইষ্টদেৱ কৃষ্ণ সেইজন ক্ষত্ৰিয় তোমালোক অকণমান তল খাপৰ তোমালোকে সেইজনক চিন্তা নকৰিবা তোমালোকে বেলেগ এজনক পূজা কৰা এই চিন্তাবিলাক আমাৰ সমাজত চলি থাকে এৰাম হেন কৃষ্ণ সেৱা এৰি যিটো মন্দমতি অৱশ্যকে মৰি সিটো যাইবে অধুগতি হেন কৃষ্ণ সেৱা এৰি যিটো মন্দমতি সেইজন ঈশ্বৰ কৃষ্ণক চিন্তা নকৰি ব্ৰাহ্মণ সকলে যদি কয় বোলে আমাৰ ইষ্টদেৱ শক্তি দুৰ্গা পূজাকহে আমি কৰিম আমাৰ মাতৃ দুৰ্গাহে এই বুলি যদি দুৰ্গা পূজাক সেৱা কৰি দুৰ্গাক সেৱা কৰি ঈশ্বৰ কৃষ্ণক এৰি তেওঁলোকে জীৱন ধাৰণ কৰে তেতিয়াহ'লে শাস্ত্ৰই সিদ্ধান্ত দিছে হেন কৃষ্ণ সেৱা এৰি যিটো মন্দমতি মন্দমতি মানে মহামূৰ্খ অৱশ্যকে মৰি সিটো যাইবে অধুগতি সেইজন অধুগতি যাব বুলি সিদ্ধান্ত দিছে কোনে দিছে সিদ্ধান্তটো ব্ৰহ্মাদেৱে দিছে আৰু আমি সকলো ব্ৰহ্মাৰ সন্তান জীৱ ব্ৰহ্মাদেৱে ইমান সুন্দৰভাৱে দেৱৰ্ষি নাৰদক কৈছে পৰম সত্য তাৰ পাছতো আমি যদি ভাবো আমি বামুণীয়া পন্থ আমাৰ কৰ্ম হল পূজা কৰা আমাৰ কৰ্ম হল বলি দিয়া আমাৰ কৰ্ম হল দান দক্ষিণা দিয়া তেতিয়াহ'লে তেওঁলোকতকৈ আৰু শাস্ত্ৰই মন্দমতি দ্বিতীয়জন নাই বুলি কৈছে এই ৰামে মায়াৰ সৃজনা ইটো ব্ৰহ্মানে দ যতে ক সমস্তে বিনাশী মই কহিলো প্ৰত্যেক মায়াৰ দ্বাৰা সৃজন কৰা এই সমস্ত ব্ৰহ্মাণ্ড বিনাশী হে দেৱৰ্ষি নাৰদ মই তোমাৰ আগত প্ৰত্যক্ষ ৰূপত প্ৰকাশ কৰিছো ব্ৰহ্মাণ্ডৰ বাজহিতু কৃষ্ণৰ নগৰ কদাচিতো নহিনাশ জানা মুনিবৰ হে দেৱৰ্ষি এই 14 ভুৱনৰ বাহিৰত এক স্থান আছে যাৰ নাম হল বৈকুণ্ঠ যাক কৃষ্ণৰ নগৰ বুলি কোৱা হয় কদাচিতো নহিনাশ জানা মুনিবৰ ই কিন্তু কেতিয়াও নাশ নহয় ই অবিনাশী কৃষ্ণৰ নগৰখন অবিনাশী কিন্তু বাকি মই যত আছো ব্ৰহ্মাই কৈছে মই যত আছো এয়া হল ব্ৰহ্মালোক ইও এদিন কালৰ সোঁতত ধ্বংস হৈ যায় শিৱ যত আছে সেয়া হল কৈলাশ সেই কৈলাশো কালৰ সোঁতত এদিন ধ্বংস হৈ যায় গতিকে হৰি বিনে আচন্ত যতেক আন দেৱ আপোনাক ৰাখিবাক নোৱাৰন্ত কেও কৃষ্ণৰ বাহিৰে যিমান বিলাক দেৱতা আছে কোনেও নিজক মৃত্যুৰ পৰা বচাব নোৱাৰে
আনহে নালাগে নহি আপোনাৰ পুৰি কালৰ ভয়ত হিতুজনে আনক ৰাখি বেকক কেনমত নহি আপোনাৰ পুৰি পুৰি মানে স্থান ব্ৰহ্মা য'ত থাকে সেই ব্ৰহ্মালোক শিৱ য'ত থাকে শিৱলোক ইন্দ্ৰ য'ত থাকে দেৱতাসকল য'ত থাকে স্বৰ্গলোক এই সকলোবিলাক স্থান নহি আপোনাৰ পুৰি কালৰ ভয়ত সেই বসবাস কৰি থকা সেই স্থানডোখৰ যিজনে গৰাকী বুলি ভাবিছে ইন্দ্ৰই ভাবিছে স্বৰ্গখন মোৰ ব্ৰহ্মাই ভাবিছে ব্ৰহ্মালোক ব্ৰহ্মাৰ শিৱই ভাবিছে কৈলাশখন তেওঁৰ বুলি ভবাৰ পাছতো কৈলাশকে ধৰি ব্ৰহ্মালোক স্বৰ্গ আদি সকলোবিলাক স্থান কালৰ সোঁতত এদিন নিজে নিজে ধ্বংস হৈ যায় গৰাকী বিলাকে ৰক্ষা কৰিব নোৱাৰে গতিকে সেই দেৱঋষি নাৰদ তোমাক মই সত্য জ্ঞান প্ৰদান কৰিছো যে প্ৰপঞ্চৰ ভিতৰ নহিকে সিটো থান ভক্তৰ নিমিত্তে কৃষ্ণে কৰিছা নিৰ্মাণ যে এই মায়াৰ দ্বাৰা সৃষ্টি এই সংসাৰখনৰ বিপৰীতে এক স্থান আছে যাৰ নাম হ'ল বৈকুণ্ঠ সেই বৈকুণ্ঠ কোনো কালে ধ্বংস নহয় আৰু সেই বৈকুণ্ঠ ভগৱন্তই কেৱল ভক্তসকলক ৰাখিবৰ বাবেহে নিৰ্মাণ কৰিছে যি বৈকুণ্ঠৰ বিষয়ে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক চিনাকি কৰি দিলে পৃথিৱীত এনে এজন ধৰ্মগুৰু নাই যিজন ধৰ্মগুৰু কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সমপৰ্যায়ৰ কিয়নো পৃথিৱীত এনে এটা শব্দ নাই যিটো শব্দৰ বিপৰীত শব্দ নাই আমি সকলোৱে জানো ওখ বুলি কোৱাৰ লগে লগে বিপৰীত শব্দ আছে চাপৰ শকত বুলি কোৱাৰ লগে লগে বিপৰীত শব্দ আছে ক্ষীণ বগা বুলি ক'লে বিপৰীত শব্দ কলা আদি বিভিন্ন ধৰণৰ শব্দ আছে স্বৰ্গ বুলি ক'লে পাতাল মৰ্ত্য স্বৰ্গ মৰ্ত্য বিপৰীত শব্দ এনে ধৰণে প্ৰত্যেক শব্দৰে বিপৰীত শব্দ আছে কিন্তু শংকৰ গুৰুজনে আমাক এটি শব্দ দৰ্শন কৰালে শাস্ত্ৰসন্মতে যাৰ বিপৰীত শব্দ আজিলৈকে কোনেও উলিয়াব পৰা নাই সেয়া শব্দ হ'ল বৈকুণ্ঠ বৈকুণ্ঠ শব্দৰ বিপৰীত শব্দ নাই আৰু সেই কাৰণে আমাৰ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক সমস্ত জগতৰ ধৰ্মগুৰুৰ ভিতৰত শ্ৰেষ্ঠ গুৰু হিচাপে আখ্যা দিয়া হৈছে জগত গুৰু পৰম গুৰু এৰাম জ্ঞান কৰ্ম যুগ জাগত পইচাৰে ও কদাচিতো বৈকুণ্ঠক নাযায় সিটো নৰে জ্ঞান যুগ জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ এই দুইটাৰ অন্তৰ্ভুক্তি যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড ব্ৰত হোম তীৰ্থ স্নান মুণ্ডন ভোজনী আদি যিমান বিলাক কৰ্মৰ আশ্ৰয় কৰি জীৱই এই সংসাৰত থাকে এই সংসাৰ এৰি যিদিনা গুচি যায় মৰে আৰু কদাচিতো বৈকুণ্ঠক নাযায় সিটো নৰে সেই নৰ কেতিয়াও বৈকুণ্ঠ যাব নোৱাৰে বিপৰীতে জ্ঞান মাৰ্গ কৰ্ম মাৰ্গৰ বিপৰীতে এটা মাৰ্গ আছে সেই মাৰ্গটোৰ নাম হ'ল ভক্তি মাৰ্গ ভগৱন্ত কৃষ্ণই উদ্ধৱৰ আগত সেইখিনিকে কৈছে জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ ভকতি পৰম পন্থ দিলো পৰিছেদ হেৰা উদ্ধৱ তুমি মনত ৰাখিবা শাস্ত্ৰই তিনিটা পথ দেখুৱাইছে এটা জ্ঞান মাৰ্গ এটা কৰ্ম মাৰ্গ আৰু এটা হ'ল ভক্তি মাৰ্গ এই তিনিটাৰ ভিতৰত ভক্তি মাৰ্গ কিন্তু শ্ৰেষ্ঠতম মই আকৌ ভক্তিৰ মাজতহে থাকো গতিকে মোৰ কৃপা যদি লাগে কোনো জীৱক তেতিয়াহ'লে ভক্তি মাৰ্গেৰেহে মোৰ ওচৰলৈ আহিব পাৰিব যাক কোৱা হৈছে শাস্ত্ৰত প্ৰবৃত্তিঞ্চ আৰু নিবৃত্তিঞ্চ প্ৰবৃত্তি মাৰ্গ জ্ঞান মাৰ্গ যোগ কৰ্ম মাৰ্গ সমান প্ৰবৃত্তি আৰু নিবৃত্তি মাৰ্গ হ'ল কেৱল কৃষ্ণ নাম নিষ্কাম ভক্তি বুলি কোৱা হৈছে এই ৰামে শ্ৰৱণে কীৰ্তনে সুখ বৈষ্ণৱে পাৱয় আৰু কৃষ্ণ কথা কহু শুনা মহাশয়
এজন পৰম বৈষ্ণৱে শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে আত্যান্তিক সুখ লাভ কৰে আৰু মোৰ কৃপা লাভ কৰে আৰু তেওঁ বৈকুণ্ঠ প্ৰাপ্তি হয়। এ ৰামে হিমতে কৃষ্ণ তৌ উপজে লোক যত ঈশ্বৰত কৰি ভিন্ন নুহি বিচাৰত। এনেকৈ জীৱবিলাক কৃষ্ণতে উপজে, ঈশ্বৰত কৰি ভিন্ন নুহি বিচাৰত। ঈশ্বৰৰ বাহিৰে ভিন্ন কোনো হ'ব নোৱাৰে। এটি উদাহৰণ দিছে ব্ৰহ্মাদেৱে দেৱৰ্ষি নাৰদক। যেন সুবৰ্ণত সন্তে জনমে কুণ্ডল বিচাৰত নাম মাত্ৰ সুবৰ্ণ কেৱল। যেনেকৈ মূল বস্তুটো হ'ল সোণ, কিন্তু সোণটো এজন সোণাৰীক যদি দি দিয়া যায়, আপুনি যি বিচাৰে সোণাৰীজনে তাকে বনাই দিব। আপোনাৰ যদি প্ৰয়োজন হৈছে এটা আঙুঠি, সোণ দুখৰ দি আপুনি যদি কৈ দিয়ে বোলে মোক ইমান জোখৰ আঙুঠি এটা লাগে, মূল বস্তুটো কিন্তু সোণ, আপোনাৰ কাৰণে সেইটো আঙুঠি। কোনোবা এজনে ক'লে নহয় মোক কাণত পিন্ধিবলৈ ফুলি এযোৰ লাগে, তেওঁ সেই সোণৰ পৰা ফুলিযোৰ বনাই দিলে। যেতিয়া সোণ ব্যৱস্থাটোৰ পৰা বিচৰা ধৰণে ফুলি আৰু আঙুঠি, হাতত পিন্ধা খাৰু, ডিঙিত পিন্ধা চেইন আদিবিলাক বনাই লোৱাৰ পাছত সেই সকলোবিলাক যেতিয়া গলাই দিব, উত্তৰটো এটাই পাম, সেইটো হ'ল সোণ। সি কেতিয়াও ফুলি হৈ নাথাকে, সি কেতিয়াও আঙুঠি হৈ নাথাকে, সি কেতিয়াও চেইন হৈ নাথাকে, তাৰ নাম এটাই হয়, সেইটো হ'ল সোণ। এই উদাহৰণটো দিছে। ঠিক তেনেকৈ আমি জীৱবিলাকো যদিও কোনোবা বগা, কোনোবা কলা, কোনোবা ব্ৰাহ্মণ, কোনোবা ক্ষত্ৰিয়, কোনোবা বৈশ্য, কোনোবা শূদ্ৰ, কোনোবা কুকুৰ, মেকুৰী, মাছ, কাছ, গছ গছনি, চৰাই চিৰিকটি, আকৃতি হিচাপে যিয়ে নহওক, কিন্তু প্ৰত্যেকটো আকৃতিৰ পৰা যেতিয়া আত্মা তত্ত্বটো ওলাই যায়, কেৱল এটাই, সেইটো হ'ল পৰমাত্মা কৃষ্ণ তত্ত্ব। এই পৰম সত্যতে পৰম জ্ঞানটো আমি প্ৰত্যেকে যিদিনাই লাভ কৰিম, সেইদিনাই ঈশ্বৰে আমাক বিচৰা ধৰণে কৃপাৰ পাত্ৰ কৰি বৈকুণ্ঠলৈ আমাক লৈ যাব। এইটো হ'ল পৰম ভক্তিৰ মাৰ্গটো, দৰ্শনটো। এ ৰামে এতেকে কৃষ্ণে মাত্ৰ নিয়ন্তা ঈশ্বৰ, কৃষ্ণতে প্ৰকাশে চৰাচৰ নিৰন্তৰ। ও ভজনীয় দেৱ কৃষ্ণ বিনে নাহিয়ান, বেদ ভীৰু ৰত্ন মন্ত্ৰে কহে বিদ্যমান। সমস্ত জগত চৰাচৰ প্ৰকাশমান হৈছে। সেইকাৰণে ভজনীয় দেৱ কৃষ্ণৰ বাহিৰে দ্বিতীয়জন নাই। এই পৰম সত্যটো বেদ হিৰুৰত্ন মন্ত্ৰই এই ধৰণে প্ৰকাশ কৰি আছে। সেই দেৱঋষি নাৰদ এহি বুলি ব্ৰহ্মা তুলি বেদ মন্ত্ৰ ছয়, নাৰদত সমস্তে বুজাইলা মহাশয়। দেৱঋষি নাৰদৰ আগত প্ৰজাপতি ব্ৰহ্মাদেৱে সমস্ত তত্ত্বৰ বিষয়ে এনেধৰণে প্ৰকাশ কৰিলে। হেন শুনি মুনি পুনু পুচন্ত সাদৰি, সবে যদি কৃষ্ণময় পূজা কেন কৰি। তেতিয়া দেৱঋষি নাৰদে সুধিছে যে হে পিতা, তুমি মোক কোৱা, সকলো যদি কৃষ্ণময় হয় তেতিয়াহ'লে পূজা কিয় কৰিব লাগে? কিবা দ্ৰব্যে যজ্ঞ কৰা সংশয় মিলিল, শুনি ব্ৰহ্মা সৰিষতে কহিবে লাগিল। যদি সমস্ত কৃষ্ণই হয় তেতিয়াহ'লে সেই দ্ৰব্যৰ দ্বাৰা যজ্ঞ কৰাটো জানো শুদ্ধ হৈছে? সকলোবিলাক যদি কৃষ্ণৰে হয়, আমি আকৌ মই বুলি ভাবি, মোৰ বুলি ভাবি সেই দ্ৰব্যৰ দ্বাৰা কৃষ্ণক অৰ্পণ কৰাটো জানো ভুল হোৱা নাই? যদি বাৰীৰ পৰা এথোকা কল কাটি আনিছো কৃষ্ণৰ সেৱাৰ অৰ্থে, যদি আমি মাহ প্ৰসাদ গোটাইছো কৃষ্ণৰ অৰ্থে, সেইবিলাক পইচা দি কিনি অনাৰ কাৰণে মোৰ বুলি ভাবিছো, কিন্তু প্ৰকৃততে সেইখিনি কৃষ্ণৰ দ্বাৰা সৃষ্টি বস্তু কৃষ্ণৰহে। কৃষ্ণৰ বস্তুহে আমি কৃষ্ণক দিছো, তেতিয়াহ'লে আমিনো নিজৰ কি দিলো? আমাৰতো একো নহয়। এই নিয়মটো তেতিয়াহ'লে ভুল নে শুদ্ধ? এতিয়া প্ৰজাপতি ব্ৰহ্মা দেৱৰ আগত দেৱঋষি নাৰদে সুধিছে, আজি যি মিঠাতেল, যি জুই,
যি কলপাত আমি আগবঢ়াই এনেধৰণে ব্যৱস্থাটো কৰিছো এইখিনি সকলো কৃষ্ণৰ বস্তু কাৰণ সৃষ্টিও কৃষ্ণই কৰিছে স্থিতিও কৃষ্ণতে হৈছে সংহাৰো কৃষ্ণতে হ'ব তেতিয়াহ'লে মোৰনো কি আকৌ মোৰতো একো নাই এখন সংসাৰত এইটোৱে হ'ল পৰম সত্য এ ৰাম ধন্য মোৰ পুত্ৰ শুনা ও সিধানেত ইহাৰ ময়ো পূৰ্বে হি কথা কৰিছো বিচাৰ হেৰা পুত্ৰ ময়ো এই কথাটো আগতে বহুবাৰ বিচাৰ কৰিছিলো তুমি যিটো প্ৰশ্ন মোক সুধিলা ও যদি কৃষ্ণ বিনে বস্তু জগততে নাই কৃষ্ণময় দ্ৰব্য যজু কৃষ্ণক সদায় মুক দেখি মনু আদি যত মহাজন হৰিৰূপ দ্ৰব্যে কৰৈ তাংক আৰাধন সমস্তে কহিলো মই তোহমাত বুজাই মোৰ ইষ্ট দেৱ কৃষ্ণ বিনে আন নাই যদিও কৃষ্ণ বিনে বস্তু জগততে নাই কিন্তু কৃষ্ণময় দ্ৰব্য যজু কৃষ্ণক সদায় অৰ্থাৎ আমি যিজোপা কলগছ কাটিম সেই কলজোপা কল থোকা আমি কাটি আনোতে কেৱল কৃষ্ণ তত্ত্ব বুলি বুজি লৈহে আমি কাটিবলৈ যাম যিটো দ্ৰব্য আমি কৃষ্ণৰ অৰ্থে আগবঢ়াবলৈ যাম সেই দ্ৰব্যটো কেৱল কৃষ্ণৰ দ্ৰব্য আমাৰ নহয় সেই ভাৱনাযুক্ত হৈ যেতিয়া আমি তাক আশ্ৰয় কৰিম সেইটো হ'ল শুদ্ধ পথটো এতিয়া আমি কি কৰো পিতৃ পৰলোকগামী হ'ল পিতৃৰ সন্তুষ্টিৰ অৰ্থে ছমাহৰ মূৰত ছমহীয়াটো কৰো সেইটো ভুল নিয়ম দেউতা যদি নমৰিলহেঁতেন ছমাহত ছমহীয়া নকৰিলোহেঁতেন শাস্ত্ৰই কৈছে সকলো কৃষ্ণময় সেইকাৰণে কৃষ্ণৰ দ্ৰব্যই কৃষ্ণক সেৱা কৰা সেই ভাৱনাযুক্ত হোৱা তেতিয়াহে ঈশ্বৰৰ কৃপা লাভ কৰিবা তোমাৰ দেউতা মৰিল নে আছে এইটো তোমাৰ দৰকাৰ নাই বছৰেকৰ মূৰত বছৰিকীয়াটো কৰিম বছৰিকীয়াৰ অৰ্থে কাক মাতিম ভকতকে মাতিম ভকতে কাৰ নাম ল'ব ঈশ্বৰৰ নামেই ল'ব কিন্তু উদ্দেশ্যটো কি দেউতাক মৰিল কাৰণে বছৰেকৰ মূৰত বছৰিকীয়া কৰ্মটো কৰিম কিয় দেউতা জীয়াই থাকোতে সেইটো কৰ্ম কৰিব নোৱাৰো নেকি নাম এষাৰ সেইটো হ'ল সত্য পথটো যে দেউতাও জীয়াই আছে মাও জীয়াই আছে আমি নিজেও জীয়াই আছো সংসাৰত আমি সকলোৱে মিলি ভকতৰ সেৱা কৰো ঈশ্বৰৰ নাম আশ্ৰয় কৰো এইটো হ'ল শাস্ত্ৰই দিয়া শুদ্ধ মতটো গতিকে আমি কোনোবা এজন মৰিল কাৰণেহে ঈশ্বৰৰ সেৱা কৰিম এই ভাৱনাটো হ'ল ঈশ্বৰৰ মায়া অৰ্থাৎ ভুল চিন্তা কোনো কাৰো আপোন নহয় কোনো কাৰো মিত্ৰ নহয় কোনো কাৰো শত্ৰু নহয় এখন সংসাৰত খুব সুন্দৰভাৱে এই কথাখিনি 6 নম্বৰ স্কন্ধটোত খুব সুন্দৰভাৱে প্ৰকাশ কৰি থৈছে আপোনাৰ সৰ্বজানন্তা জানে হে দেৱঋষি নাৰদ তুমি মনত ৰাখিবা সমস্তে কহিলো মই তোমাত বুজাই মোৰ ইষ্ট দেৱ কৃষ্ণ বিনে আন নাই মোৰ বাহিৰে অৰ্থাৎ মই যাক সেৱা কৰি থাকো সেইজন হ'ল কৃষ্ণ তত্ত্ব তেওঁৰ বাহিৰে শ্ৰেষ্ঠ আৰু দ্বিতীয়জন এই সংসাৰত নাই দেৱঋষি নাৰদ তুমি কথাখিনি অকণমান গুৰুত্ব দি বুজিবলৈ চেষ্টা কৰিবা কৃষ্ণৰেখে আজ্ঞাময় ধৰিয়া ক্ষীৰত নানা মতে স্ৰজু ইটো সমস্ত জগত হৰিৰ অধীন হুয়া হৰে সংহাৰন্ত জগতকে ভগৱন্তে আপুনি পালন্ত কৃষ্ণৰ আজ্ঞা শিৰোগত কৰি মই এই জগত সৃজন কৰিছো কৃষ্ণৰ আজ্ঞা শিৰোগত কৰি হৰে অৰ্থাৎ শিৱই সংহাৰ কৰিছে আৰু ভগৱন্ত কৃষ্ণই নিজে নিজক পালন কৰিছে হেহি কৃষ্ণ দেৱ মাত্ৰ সেব্য জগতৰ সেইজন কৃষ্ণই হ'ল সমস্ত জীৱৰ ইষ্টদেৱ কৃষ্ণ বিনে ভজনীয় নাহিকে অপৰ সেইজন ঈশ্বৰ কৃষ্ণদেৱৰ বাহিৰে জীৱই ভাবি থাকিলে আনন্দ লাভ কৰিব পৰা দ্বিতীয়জন ঈশ্বৰ আৰু নাই কৃষ্ণ বিনে আন নুহি চৰাচৰ যত
কৃষ্ণৰ সেৱাৰ কিছু শুনিও মহত্ব কৃষ্ণৰ বাহিৰে সৰ্বশক্তিমান ঈশ তত্ত্ব দ্বিতীয়জন এই সংসাৰত নাই গতিকে আমি সেইজন ঈশ্বৰ কৃষ্ণক চিন্তা কৰিবৰ বাবে সকাম কৰ্মৰে আগবাঢ়ি অহাটো হ'ল আমাৰ ভুল চিন্তা যে 6 নম্বৰ স্কন্ধ ভাগিত দেৱঋষি নাৰদে এটি উপদেশ দিছে গন্ধৰ্বৰা চিত্ৰকেতুৰ আগত যে কৃষ্ণৰ এজন পৰম ভকত চিত্ৰকেতুৰ এটি পুত্ৰ নাম হ'ল কৃতদূতি সেই কৃতদূতি নামৰ পুত্ৰটিৰ মৃত্যু হ'ল মৃত্যু হোৱাৰ লগে লগে গন্ধৰ্বৰা চিত্ৰকেতু আৰু তেওঁৰ পত্নী ইষ্ট মিত্ৰ কুটুম্বই সেই পুত্ৰটিৰ মৃত্যুত শোক কৰিছে দুখ কৰিছে আমাক এৰি কিয় গুচি গলি সোণটো বোপাই বুলি সেই শৰীৰটো সাৱটি ধৰি বাগৰি বাগৰি কান্দিছে মাথোন কান্দিছে তেতিয়াই দুজন কৃষ্ণৰ ভকত দেৱঋষি নাৰদ আৰু অংগীৰা আহি তেওঁলোকৰ ওচৰত উপস্থিত হৈ জ্ঞান প্ৰদান কৰিছে যে হে ৰাজন গন্ধৰ্বৰা চিত্ৰকেতু তুমি শুনাচোন তুমি এজন কৃষ্ণ ভকত তথাপিতো তুমি দুখ কৰিছা কিয় তোমাক আমি কওঁ শুনা তুমি যাৰ কাৰণে দুখ কৰিছা সেইজন জানো প্ৰকৃততে তোমাৰ পুত্ৰ হয় তোমাক আমি শাস্ত্ৰসন্মতে উত্তৰ প্ৰদান কৰিম জ্ঞান দিম তুমি শুনা গন্ধৰ্বৰা চিত্ৰকেতু এৰা শোক নিগদতি পৰীক্ষিত মহাযখী অনন্তৰে মহাজ্ঞান কহি দুয়ো ঋষি ও দেখিলা নৃপতি কিছু ভৈল ষষ্ঠ মন জ্ঞাতি মিত্ৰ অন্যজনে কৰয় ক্ৰদন হে ৰাজন পৰীক্ষিত তুমি শুনাচোন যেতিয়া অংগীৰা আৰু নাৰদে গন্ধৰ্বৰা চিত্ৰকেতুক জ্ঞান প্ৰদান কৰিলে তেতিয়া চিত্ৰকেতু ৰজা অকণমান শান্ত হ'ল কান্দিবলৈ এৰিল কিন্তু বিপৰীতে জ্ঞাতি মিত্ৰ বাকীসকলে কিন্তু কান্দিয়ে থাকিল তেতিয়া দেৱঋষি নাৰদে চিন্তা কৰিলে তাসম্বাৰ শোক দুখ গোসাইবাৰ মনে মৃতক পুত্ৰক জীয়াই লন্ততে তীক্ষ্ণে তেওঁলোকৰ শোক আৰু দুখ আঁতৰ কৰিবৰ মনেৰে সেই মৃত পুত্ৰজনকে জীয়াই দিয়াৰ কথাটো চিন্তা কৰিলে দেৱঋষি নাৰদে এৰামে ইহাৰ মুখত জ্ঞান লভুক সকলে এহি গুণী নাৰদে মাতিলা যুগবলে সেই মৃত পুত্ৰটোক জীয়াই দিব বিচাৰিলে যে ইয়াৰ মুখৰ পৰাই তোমালোকে জ্ঞানটো লোৱা যে ই প্ৰকৃততে তোমালোকৰ পুত্ৰ হয়নে নহয় তোমালোক ইয়াৰ পিতৃ মাতৃ হয়নে নহয় তোমালোক ইয়াৰ বন্ধু ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়াল হয়নে নহয় তোমালোকে নিজে ইয়াক সুধি লোৱা প্ৰকৃততেনো সত্যটো কি এই বুলি ভাবি দেৱঋষি নাৰদে সেই কৃতদূতি নামৰ জীৱাত্মাক জীয়াই তুলিছে সন্তানটোক জীয়াই দিছে এৰা সোণৰে জীৱাতে মাতই
দেখ চক্ষু ভৰি তোৰ পিতৃ মাতৃ সবে কান্দে তোক ধৰি। হেৰৌ কৃত দুটি জীৱাত্মা তই শুনচোন, তই চকুকেইটা দেখা নাইনে তোক মই শৰীৰটোত পুনৰ সুমুৱাই দিলো? তই দেখা নাইনে তোক ধৰি ধৰি তোৰ পিতৃ মাতৃয়ে কান্দি আছে? তই সিহঁতক কিবা এটা নকৱ কেলে? তোৰ শোকে সন্তাপ কৰয় বন্ধুগণ, তাসম্বাক নমাতিয়া চখ কি কাৰণ? তোৰ বন্ধুবিলাকে তোক ধৰি ধৰি কান্দিছে বন্ধু এৰি গলা বুলি। তই সিহঁতক নকৱ কেলে সিহঁতি তোৰ বন্ধু হয়নে নহয়? এহি শৰীৰত তই শুয়া উপসন্ন, শেষায়ু আছে তোৰ ভুঞ্জ সুসগন। পিতৃদত্ত সিংহাসনে বসি সৌ ৰাজা, বন্ধুগণ সমে মহা সুখে পাল প্ৰজা। তোক মই শৰীৰলৈ পুনৰ উভতাই আনি দিছো, তই এই শৰীৰত সোমাই তই পিতৃ প্ৰদত্ত সিংহাসনত বহি বহুদিন তই ৰাজভোগ ভোগ কৰ। তোক মই এই কৃপা কৰিছো। বন্ধুসকলৰ লগত লগ লাগি তই মহাসুখে এই সংসাৰত আৰু বহু যুগ পাৰ কৰ, তোক মই এই কৃপা কৰিছো। তেতিয়া জীৱাত্মাটোৱে দেৱলক্ষী নাৰদক কৈছে কি বুলি? এ ৰামে জীৱে মাতিলে শুনি নাৰদৰ বাণী, কাৰ মই পুত্ৰ পিতৃ মোৰ আছে কোনি। হে দেৱঋষি, তুমি মোক প্ৰথমে প্ৰথমে এইটো কোৱা, মইনো প্ৰকৃততে কাৰ পুত্ৰ? তুমি মোক এইটো কোৱা যে এইসকলৰ ভিতৰত মোৰ পিতৃ কোনজননো? তুমি মোক প্ৰথম এইটো কোৱা, তাৰপিছত তুমি কোৱা কথাখিনি বাৰু মই পালন কৰিম। এই ৰামে কৰ্ম ফলে ভ্ৰমুময়, সকলো জনিত, ক্ষণো অৰ্ধ ক্ষণো ঊৰ্ধ্ব, ক্ষণো পৃথিৱীত। কৰ্ম ফল ভোগ কৰিবৰ কাৰণে এই শৰীৰটো এৰি কেতিয়াবা মই স্বৰ্গত জন্ম গ্ৰহণ কৰোঁ, কেতিয়াবা মই নৰকত জন্ম গ্ৰহণ কৰোঁ, কেতিয়াবা মই গৰু হৈ জন্ম গ্ৰহণ কৰোঁ, কেতিয়াবা মই গছ গছনি হৈ জন্ম গ্ৰহণ কৰোঁ, কেতিয়াবা মই মাছ কাছ হৈ জন্ম গ্ৰহণ কৰোঁ, কেতিয়াবা মই কুকুৰ মেকুৰী হৈ জন্ম গ্ৰহণ কৰোঁ, কৰ্মৰ ফলটো ভোগ কৰিবৰ বাবে। সেইকাৰণে মই 84 লক্ষ বাৰ বিভিন্ন যোনিত জন্ম গ্ৰহণ কৰোঁ। গতিকে সেই দেৱঋষি নাৰদ এসম্বেশে পিতৃ মাতৃ নিষ্ঠে শুৱৈ যেবে, সকলো যোনিত কেনে উপজোহো তেবে। যদি এওঁলোক দুজনেই মোৰ পিতৃ মাতৃ হয় বুলি শাস্ত্ৰই প্ৰকৃততে কৈছে, তেতিয়াহ'লে মই গৰু হৈ যে জন্ম গ্ৰহণ কৰিলো, গৰু হওঁতে মোৰ পিতৃ মাতৃ গৰুহে আছিল। এওঁলোক তেতিয়াহ'লে মোৰ কোন? যদি এওঁলোক মোৰ পিতৃ মাতৃ হয়, তেওঁলোক মোৰ কোন হ'ব? এতিয়া মই যেতিয়া কৰ্ম ফলটো ভোগ কৰিবলৈ গৰু হিচাপে জন্ম ললো, কৰ্ম ফল ভোগ কৰিবলৈ গছৰ শৰীৰত মই সোমালোগে, মই গৈ মাছ কাছৰ শৰীৰত সোমালো, তেতিয়াতো মোৰ পিতৃ মাতৃ মাছ কাছ, তেতিয়াতো মোৰ পিতৃ মাতৃ গছ গছনি, তেতিয়াতো মোৰ পিতৃ মাতৃ কুকুৰ মেকুৰী গৰু ছাগলী। তেওঁলোক মোৰ কোন হ'ব? এতিয়া এওঁলোক দুজনেই যদি মোৰ প্ৰকৃততে পিতৃ মাতৃ হয়, এই ভুলটো মোক তুমি শুধৰাই দিয়া হে দেৱঋষি। জীৱাত্মাটোৱে কৈছে, হবেও সবাৰো পিতৃ মাতৃ বন্ধুজন, হবেও সবাৰো শত্ৰু মিত্ৰ উদাসীন, সুবৰ্ণ ৰজত কৰি আদি দ্ৰব্য ছয়, ব্যৱসায় কৰিলে যেন কিনয় বিকয়। ইহাৰ গৃহৰ সন্তে আৰু গৃহে যায়, জীবু সেহি মত জানি শোকক নোযোৱায়। আপোনাক প্ৰয়োজন কেইটামান অমিতাৰ, আপোনাৰ ঘৰত আছে তামোল, ইজনক তামোল লাগে, আপুনি সিজনক তামোল দিয়ক, সিজনৰ ওচৰত অমিতা আছে, আপুনি অমিতা লৈ আহক। সেই অমিতাটো সিজনৰ নিজৰ একচেটীয়া সম্পত্তি নহয়, তামোলো আপোনাৰ একচেটীয়া সম্পত্তি নহয়। আপোনাৰ যিটো প্ৰয়োজন হ'ল ব্যৱসায়ৰ নিমিত্তে, আপোনাক ধন লাগে, আপুনি অমিতা কবি তামোল বিক্ৰী কৰি পইচাটো ল'লে। সিজনৰ পইচাৰ বেছি হৈ আছে, সেইকাৰণে পইচাৰ প্ৰয়োজন নাই, তেওঁক তামোল প্ৰয়োজন, পইচা দি তেওঁ তামোল কিনিলে। এই ব্যৱসায়টোত
প্ৰত্যেকটো বস্তু প্ৰত্যেকৰে হাতত খন্তে সময়ৰ বাবেহে মাত্ৰ থাকে সেইটো যিমান দূৰ আমি সঁচা বুলি বুজি পাওঁ ঠিক তেনেকৈ ইহাৰ গৃহৰ খন্তে আৰু গৃহে যায় জীবু হেহি মত জানি শোকক নোযোৱাই সেই তামোল কেইটা ইজনক বিক্ৰী কৰি দিয়াৰ বাবদ পইচা কেইটা পালো আপোনাৰ মোৰ দুখ হ'ল নেকি আয়ো তামোলখিনি বিকি দিলে সেই তামোলৰ কাৰণে আপুনি মই কেতিয়াও দুখ নকৰো কাৰণ বিনিময়ত পইচা পালো ঠিক তেনেকৈ এটি জীৱই শৰীৰটো এৰি গুচি যোৱাৰ লগে লগে সেই আত্মাটোৱে গৈ আকৌ অন্য এটা শৰীৰত অৱস্থান কৰে এইটোৱে হ'ল সৃষ্টিৰ নিয়ম